প্ৰথম কথা হ'ল যে যোৱা কিছুদিনত আলফাক কেন্দ্ৰ কৰি আলফা স্বাধীনক কেন্দ্ৰ কৰি বা আপোনাক কেন্দ্ৰ কৰি বহু কথা চৰ্চা হৈছে, বহু অভিযোগ উত্থাপিত হৈছে। আমি পোনপটীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগকে প্ৰথমে উত্থাপন কৰিব খুজিছোঁ। প্ৰভাৱশালী এই মন্ত্ৰীগৰাকীয়ে অলপতে ক'লে যে আলফালৈ ল'ৰা যোৱা নাই, অৰ্থাৎ সংস্থাপনৰ বাবেহে তালৈ গৈছে। এই বিষয়ে আপুনি কি কয়? গোটেই বিষয়টো মই এনেকৈ ক'বলৈ বিচাৰোঁ যে যিহেতু নেকি ভাৰতীয় জনতা পাৰ্টি অসমৰ যি চৰকাৰ আছে, এই চৰকাৰখন কিছু একো যাতে কৰিব পৰা নাই বা অন্যান্য যিবিলাক ইছ্যুৰ লগত অসমৰ জনগণৰ অস্তিত্বৰ কথা আছে বা অন্যান্য বহু বিষয় জড়িত আছে, সেইবিলাকো সমাধান কৰিব পৰা নাই। আৰু ইয়াৰ বিপৰীতে আমি ক'বলৈ বিচাৰোঁ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনলৈ আমাৰ নৱাগতসকল অহাৰ আজিয়েই কেৱল নহয়, যুগ যুগান্তৰ একেবাৰে 1997 বা 89 চনৰ পৰা ইয়াত খুব বলি আহিছে। আৰু এই সময়ত যিহেতু নেকি মিডিয়া নাছিলে বা এনেকুৱা ধৰণৰ ইমান ফাষ্ট মিডিয়া, বিশেষকৈ ইউটিউব, ছ'চিয়েল মিডিয়া বা এইবিলাক ফেচবুক এইবিলাক নাছিলে, যিহেতু নেকি মানুহে গম পোৱা নাছিলে, মিডিয়াও গম পোৱা নাছিলে, চৰকাৰেও গম পোৱা নাছিলে, পৰৱৰ্তী অৱশ্যে মানি লৈছে। আৰু এতিয়া যিহেতু নেকি ফেচবুক বা অন্যান্য যিবিলাক মিডিয়া আছে খুবেই ফাষ্ট, আৰু নতুন প্ৰজন্মই গম পাইছে যে ইয়াৰ বিকল্প নাই। যিহেতু নেকি ভাৰতীয় উপনিবেশ শাসক গোষ্ঠীয়ে যি ধৰণে অসমক লুণ্ঠন কৰিবলৈ ধৰিছে, অসমক যি ধৰণে ডমিনেট কৰি ৰাখিব বিচাৰিছে, বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে হওক বা ধাৰ্মিকভাৱে হওক, ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া অলপ সবল হৈছে। সংযুক্ত মুক্তি বাহিনী অসম আকৰ্ষিত হৈছে, তাৰ প্ৰতি আকৃষ্ট হৈছে। ল'ৰাবোৰ আলফা ফালে গৈছে, এই কথাটো কৈছিলে। চৰকাৰৰ চোৰাংচোৱাতটো এইটো খবৰ থাকিব কিছু, হয়তো নেতাসকলে তাক লুকুৱাই ৰাখিছে। লুকুৱাই ৰখা বস্তু নহয়, এইটো লুকুৱাই ৰখা মানে খবৰো নহয়, এইটো সকলোৱে জানে। কিন্তু সঁচা কথাটো ক'লে যে ৰাজনৈতিক নেতাসকলে মিছা ক'বই লাগিব, সঁচাটো মিছা ক'ব লাগিব আৰু মিছা সঁচা কৰিব লাগিব। যিটো সঁচা এইটো ভাৱ আহিছে। সংযুক্ত মুক্তি বাহিনী নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এতিয়া আহি আছে, যিটো গতিত আহিছে আৰু হয়তো ইয়াৰ গতি আৰু বৃদ্ধি হ'ব। এইটো নেভাকিলে সিহঁতে শাসন কৰি মানে থকাও এটা খুব কষ্টকৰ হ'ব। NRC-খন অযথা এটা ক্ৰিয়েট কৰিছিলে, ক্ৰিয়েট কৰাৰ কাৰণে এইটো ভবা নাছিলে যে এনেকুৱা এটা পৰিণতি হ'ব। এনেকৈ চূড়ান্তভাৱে যে ভাবি ল'ব আমাৰ যুৱচামে, এইটোৱে কেৱল মাত্ৰ ইয়াৰ বিকল্প হৈছে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছে যে আপোনাৰ আলফা পৰিয়াল কেন্দ্ৰিক হৈছে। কাৰণ আমি যিকোনো মানুহে কথাটো গুৰুত্ব নিদিলেহেঁতেন, কিন্তু তেওঁ এতিয়া বিজেপি সৰ্বেসৰ্বা যিহেতু অসমৰ, তেওঁ কৈছে পৰিয়াল কেন্দ্ৰিক হৈছে আৰু মুন্না বৰুৱাক আলফাৰ নেতৃত্ব দিবলৈহে নিছে পৰেশ বৰুৱাই। এই গোটেই কথাত যি ধৰণে তেখেতে কৈছিলে আৰু তাৰ বিপৰীতে আমি যিবিলাক তেখেতক প্ৰকৃত দিছিলোঁ, সেই কথাবিলাক স্পষ্ট প্ৰথমেই কৈছোঁ যে আমাৰ এই পৰিয়াল সংযুক্ত মুক্তি বাহিনী অসম আছিলে আগতে, এতিয়া অসম স্বাধীনে বা সহসংগ্ৰাম কৰি আছে স্বাধীনে, তেতিয়াও ইয়াতে পৰিয়াল কেন্দ্ৰিত প্ৰশ্ন পৰিয়াল কেন্দ্ৰিত এই তথাকথিত ৰাজনীতি নহয়, ৰাজভোগ খাবলৈ ইয়াতে প্ৰশ্ন নাহে। ইয়াতে জীৱন দিয়া কথা, জীৱন মৰণৰ কথা আছে। ইয়াতে ৰাজভোগ খাবলৈ পৰিয়াল কেন্দ্ৰিক কেতিয়া হ'ব নোৱাৰে, আৰু ইয়াতে কেতিয়া আমি প্ৰশ্ৰয় নিদিওঁ, এইটো প্ৰশ্ৰয় দিব নোৱাৰোঁ। আৰু আজিও তেখেতে কিছুমান মন্তব্য ৰাখিছে, আজিও কৈছে যে কাক লাগে স্বাধীন অসম। আজি তেখেতে কৈছে, মই পাইছোঁ এই মাত্ৰ কৈছে যে এই পৰেশ বৰুৱাৰ নিৰ্দেশত উঠা বহা কৰিব লাগিব, তেওঁৰ নিৰ্দেশত স্বাধীন অসম চলিব বুলি কৈছে। কি কাৰণে কৈছোঁ এইটো আপোনালোকে বুজাৰ প্ৰয়োজন আছে। মই কৈছোঁ যেতিয়া তেখেতৰ নিজৰ চেনেলটো যেতিয়া এই যিহেতু তেখেতক যেতিয়া আমি প্ৰকৃত দিছোঁ, হয়তো স্বাধীন অসমত তেখেতকে প্ৰধানমন্ত্ৰী পাতিম বুলি যেতিয়া কৈছোঁ, মই সম্পূৰ্ণভাৱে তেখেতে শুনা নাছিলে। সেইকাৰণে কৈছোঁ, মই কৈছোঁ যে আমি আমাৰ যিসকল স্বাধীন অসম যদি হয়, আমাৰ নেতৃত্বতে যদি হয়, আমাৰ এটা সিংহভাগ থাকিবই। তাতে আমাৰ দায়িত্ব কোনে কাক দিম, কাক কি কৰিব লাগে, কোনজন যোগ্য ব্যক্তি, সেইটোতো আমাৰ এটা প্ৰভাৱ থাকিব। পৃথিৱীত যুগে যুগে এইটো চলি আহিছে। কোনোবা এখিনি অজনা মানুহ হাতত দেশখন গতাই নিদিয়ে নহয়, এইটো হ'বই নোৱাৰে। এজন বিশ্বখন আৰু চতুৰ মানে ৰাজনীতিবিদ লাগে আমাক। সেইকাৰণে কৈছোঁ, এবাৰ ৰাইজৰ আঙুলিটো আমি কম বুলি কোৱা নাই নহয়। তেখেতৰ নিজৰ চেনেলটো তেখেতে মন্তব্য যিবিলাক দিছিলে বা মই যিটো তেখেতৰ মন্তব্য মানে উত্তৰ দিছিলোঁ, তাৰ বোধহয় এটা
ভাবি লৈছে কিজানি মোক ৰাইজে প্ৰধানমন্ত্ৰী নকৰিবই নেকি এনেকুৱা ধৰণৰ ভাবি লৈছে আৰু কি কাৰণে ভাবি লৈছে বুলি কৈছোঁ তেখেতৰ নিজৰ চেনেলটোতে তেখেতে যদি কমেণ্টবিলাক চাই জনগণে কি কমেণ্ট দিছে 98% তেখেতৰ এগেইনষ্টত গৈছে। হিমন্ত বিশ্ব নিচিনা এজন ব্যক্তিক আমি কেতিয়াও প্ৰধানমন্ত্ৰী হ'বলৈ নিদিওঁ বা আমি অনুৰোধ কৰিম আপুনি এইটো নকৰিব এজন ভাল মানুহ নহয় বুলি কেনেকৈ কৈছে শান্তিত ভাবি তেখেতে যদি মানে হেৰি কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীক মানে প্ৰভাৱিত কৰি আলোচনাত বহি যদি আমি সফল হওঁ নিশ্চয় আত্মাত দিব লাগিব যেনেকৈ জৱাহৰলাল নেহৰু মাউণ্ট বেটেনৰ মানে হেৰি কৰি বিবিধ ৰাজনীতি কৰি থাকোঁতে জৱাহৰলাল নেহৰু হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নহয় বাৰু সেইটো সেইটো ক্ষেত্ৰতে কৈছোঁ কোনো অসমৰ কোনো ৰাজনীতিক ব্যক্তিকে বা সাধাৰণ ব্যক্তিকে মই অসন্মান নকৰোঁ এইটো আমাৰ এইটো এথিক্স এইটো আমাৰ পৰম্পৰা বিশেষকৈ অসমৰ মানুহৰ পৰম্পৰা আমি ভেঙুচালি কৰি কেতিয়াও নকৰোঁ তেখেতে ভেঙুচালি কৰিব পাৰে তেখেতৰ পাৰে জন্মগত এইটো স্বভাৱ হ'ব পাৰে নামৰ আগত ডক্টৰেট ডিগ্ৰী এটা আছে ডক্টৰেট ডিগ্ৰী থকাৰ পিছত তেখেত কিমান নম্ৰ হ'ব লাগে কিমান ভদ্ৰ হ'ব লাগে সেইটো তেখেতে নাজানে কিন্তু তেখেতৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰীটোক অপমান কৰা হ'ব তেখেত যদি ভদ্ৰ নহয় নম্ৰ নহয় সেইকাৰণে তেখেতক এই দিশটো আঙুলি আহিছোঁ তেখেত ইমানেই ক্ষমতাশালী নেকি যে পৰেশ বৰুৱাৰ মূল সুঁতিলৈ ঘূৰি আহক তেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰা গেৰাণ্টি মই লৈছোঁ বুলি ক'ব পৰা অৱস্থাত আজি তেওঁ আছে যিখন আমি জানো যে প্ৰধানমন্ত্ৰী বিজেপিৰ এটা এজেণ্ডা ডাঙৰ গোটেই অমিত শ্বাহ ইত্যাদি গোটেইবিলাকে আইনখন আনিছে তেওঁলোকৰ এটা বিশেষ উদ্দেশ্যত হিন্দুত্ববাদীসকলে কিছু অহংকাৰ হৈছে আমাৰ অগ্ৰজসকলে কৈ আহিছে অহংকাৰৰ পতনৰ মূল কাৰণ এইটো অহংকাৰটো যদি নকমায় সেইটোতো ৰাজনীতিটো সকলোৱে কি হৈ থাকিব নোৱাৰেতো বিশেষকৈ গণতন্ত্ৰ ৰাজনীতি যদি ইলেকশ্যন হয় নিৰ্বাচন হয় তেনেকুৱা সকলোৱে কি হৈ থাকিব নোৱাৰে নামিব লাগিব অহংকাৰ দম্ভক মাৰি বডি লেংগুৱেজ কাৰোবাক ইনচাল্ট কৰি কথা ক'ব লগা হয় তেতিয়াহ'লে কিন্তু পতনটো কিন্তু অৱশ্যম্বী ইয়াতে কোনো ৰখাব নোৱাৰিব মই খুব চমুকে সুধিছোঁ যে আপোনাৰ এটা নতুনকৈ দায়িত্ব বাঢ়িলে কাৰণ বহু ল'ৰাই আশাৰে বিকল্প হিচাপে আপোনালোকৰ তালৈ গৈছে আৰু আপোনালোকে ইমান দিনীয়া কিছুমান ব্যৰ্থতা দুখ আছে বহুত কিবা কিবি আছে এইবিলাকৰ এটা পৰ্যালোচনা কৰি এটা নতুন পথৰ বা আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি কি ধৰণৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে নে নাই বুলি ভাবে ভুলভ্ৰান্তি হৈ আছে এই ভুলবিলাকৰ পৰা আমি শিক্ষা লৈছোঁ নে নাই যদি আমি শিক্ষা লৈছোঁ আত্মহতি হৈছোঁ আৰু নিশ্চয় আমি জনগণৰ ওচৰত নতুন প্ৰচেষ্টাৰে নতুন ধৰণে আমি আগুৱাই নিম আৰু আমি নিশ্চয় সফল হ'ম আৰু এইটোৱে আমাৰ মোৰ ওচৰতে মই আমাৰ যি সভাপতি মহাশয়ে আমাক সেইধৰণে আমাৰ শিকাইছে আপোনাৰ সংগঠনত গণতন্ত্ৰ আছে তাৰমানে গণতন্ত্ৰ কেলে নাই গণতন্ত্ৰ নাথাকে মানে উগ্ৰ গণতন্ত্ৰ আমি প্ৰশ্ৰয় নিদিওঁ উগ্ৰ গণতন্ত্ৰ প্ৰশ্ৰয় নিদিওঁ যিখন আমাৰ সভা সমিতি তাত সকলোৱে সুন্দৰকৈ তাত মানে কি কয় নিজৰ মতামতবিলাক প্ৰতিফলন ঘটাব পাৰে তাত কোনো বাধা নিদিয়ে কোনো তাত আঙুলিৰ পৰা কথা ক'ব নোৱাৰে আচ্ছা আপোনাক এতিয়া এটা কথা সুধোঁ প্ৰসংগটো সলনি কৰি যে দেশৰ এখন আলোচনী আপোনাৰ এটা সাক্ষাৎকাৰ ওলোৱা বুলি খুব চৰ্চা হৈছে আৰু আপুনি ইতিমধ্যে কৈছে যে এইটো ভুৱা তেনেকুৱা সাক্ষাৎকাৰ আপুনি দিয়া নাই এইটো কেনেকৈ তেওঁলোকে সাহস কৰিলে যিকোনো সাংবাদিক বন্ধুসকলক আমাৰ কিন্তু এটা ভালভাৱে আমি সৌজন্যমূলকভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ ফলশ্ৰুতিতে এই ঘটনাটো যিটো মানে যিটো তোমাৰ এজন আমাৰ ৰবি বেনাৰ্জী নামৰ এজন ব্যক্তিয়ে বা সাংবাদিকে এইটো আগষ্ট মাহৰ কথা আমালৈ এটা ইমেইল পঠাইছিলে ইমেইলটো প্ৰথমে আমি ক'লোঁ যে এইটো আমি মাননীয় সভাপতি মহাশয় কৰি বুলি ইণ্টাৰভিউ বিচাৰিছিলোঁ এই মুহূৰ্তত আমাৰ সভাপতি মহাশয় দিব নোৱাৰে সেইটো কাৰণে আমি কৈছোঁ আমি দুখিত সেইটো তেখেতক জনাই তেখেতে আকৌ তেখেতে ফোন নম্বৰ দিছে এবাৰ যাতে যিকোনো প্ৰকাৰে ফোন কৰে 24 আগষ্ট যেতিয়া ফোন কৰিছে তেতিয়া মই কৈছোঁ মই ৰবি বেনাৰ্জী ঠিক আছে মই কিন্তু ইণ্টাৰভিউ দিব নোৱাৰোঁ যিহেতু আমি সাংবাদিকসকলক সন্মান কৰোঁ আৰু এইটো কোনো ইণ্টাৰভিউ নহয় আৰু এইটো আপুনি মানে আপোনাৰ সন্মানীয় পেপাৰবিলাকত আপুনি পাব্লিক কনজাম্পশ্যনৰ কাৰণে আপুনি দিব নোৱাৰে ঠিক আছে আপুনি প্ৰকাশক হিচাপে আমি জানা হিচাপে মই আপোনাক ব্যস্ত দ্বাৰা মই আগৰ পৰা জানো যে আপুনি মই এনেই আপোনাৰ কেনেকুৱা ভাল বেয়া এইটো জানিবলৈ বিচাৰিছোঁ তেনেকুৱা
কথা কিছুমান সুধিছিলে কথা কিছুমান সুধিছে তাত কিন্তু কোনো ধৰণৰ ফৰেন নীতি আমুক নীতি কথাই ওলোৱা নাই তাত আনুষ্ঠানিক সাক্ষাৎকাৰ দিয়া নাছিলে তাত যিটো চাইনাৰ বিষয়ে বা ম্যানমাৰৰ বিষয়ে যিবোৰ গুৰুতৰ কথা ওলাইছে সেইবিলাক আপুনি কোৱা নাছিল বুলি কৈছে নহয় জানো কোনো ধৰণৰ তেনেকুৱা কোৱাই নাই এইবিলাক সেইকাৰণে কৈছা আৰু সেইকাৰণে মই আপোনাৰ চেনেলৰ যোগেদি মানে কওঁ অচিন কাঠত খোৱা লগাব নালাগে এইটো মোৰ কাৰণে এটা শিক্ষা হৈছে আপোনাৰ কাৰণে শিক্ষা হ'ল অসমৰ বাহিৰৰ যিবিলাক সাংবাদিক আছে এইধৰণে আৰু মই এনেকুৱা ধৰণৰ ভুল যাতে মোৰ নহয় এটা শিক্ষা বাৰু হ'ব এতিয়া আপোনাক মই দুটা কথা সুধি শেষ কৰিব খুজিছোঁ জাতীয়তাবাদীসকলে বা বিভিন্ন গণতান্ত্ৰিক সংগঠন ব্যক্তি সকলোৱে মিলি এটা এইখন বিধেয়কখনৰ বিৰুদ্ধে এটা ইমান ডাঙৰ আন্দোলন গঢ়ি তুলিছে যিগৰাকী মন্ত্ৰীৰ কথা পাতি আছো শৰ্মাই কৈছে যে ৭০টাকৈ আন্দোলনকাৰী জাতীয় সংগঠনে ৰাষ্ট্ৰবিৰোধী শক্তিৰ অৰ্থ সাহায্য লাভ কৰিছে কি ক'ব আপুনি এই বিষয়টো তেখেতে নিজক বচাবৰ কাৰণে বিজেপিক বচাবৰ কাৰণে কি কৰাটো স্বাভাৱিক যেনেকৈ হিতেশ্বৰ শইকীয়াই কৰিছিলে হিতেশ্বৰ শইকীয়া এইবিলাক কথা কৈ পাৰ পালে জানো পোৱা নাছিলে কথাটো সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা তেখেত দূৰদৰ্শী হোৱাটো ভাল আৰু বোধহয় দূৰদৰ্শী হ'বলৈ তেখেতে এৰি দিছে লগতে অহংকাৰ বেছি হোৱাৰ কাৰণে এনেকুৱাবিলাক কৰিছে মই ভাবো আপোনাক এটা শেহত সুধিব খুজিছো যে আপোনাৰ লগত এতিয়া মই যিখিনি কথা পাতিলো তাত এটা কথা ওলাইছিল যে প্ৰতিটো বিষয়তে এটা ডাঙৰ গভীৰ ষড়যন্ত্ৰই কাম কৰিছে আৰু শেহতীয়াকৈ ৰেৱতী ফুকন সম্পৰ্কত আপুনি সদায় কৈ আহিছে আৰু সন্দেহো প্ৰকাশ কৰিছিলে যে তেওঁ হত্যা কৰা হৈছে এতিয়া হঠাৎ যে ওলাই গ'ল যে ৰেৱতী ফুকনে আলফাত যোগদান কৰিছেগৈ এই প্ৰচাৰটো আৰু আকৌ কেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ থাকিব পাৰে কিন্তু এইটো অতি দুৰ্ভাগ্যজনক কিয় ৰাষ্ট্ৰপক্ষই কিয় অসম মানে চৰকাৰৰ যিটো হোম গৃহ বিভাগ এইটো দায়িত্বহীনভাৱে কিয় আমাৰ এতিয়া এলাগি কৰি ৰাখিছে এইটোতো আশ্চৰ্যজনক কথা আগতে যেনেকৈ চালফাৰ কৰিছিলে বা সৃষ্টি কৰিছিলে যেনেকৈ পৰাগ দাসৰ বিষয়টো আজিলৈ কোনো উন্নত বেছি শাস্তি দিব পৰা নাই হেৰিয়ত কি কয় ছেক্ৰেটাৰী কোনে কৰিছিলে ভোট কোনে কৰিছিলে কোনো বিচাৰে নহ'ল কিয় নহ'ল এইটো ৰাষ্ট্ৰপক্ষত জড়িত আছে আৰু এইটো আমাৰ যদি কয় যে আমাৰ বিষয়টো ৰাষ্ট্ৰপক্ষ আৰু যিটো আছে ৰাষ্ট্ৰপক্ষ আৰু কোনোবাই কৰিছে সিহঁতক মানে প্ৰটেকশ্যন দিবৰ কাৰণে এই কথাবিলাক কৰিছে মানুহজনক কিহৰ কাৰণে ভয় কৰে আৰু কাৰ উদ্দেশ্য আছে ভয় কৰা কাৰণবিলাক কাৰ আছে আৰু বিশেষকৈ আপোনালোক ধন্য মানুহ আপোনাৰ বন্ধু আছিলে তেখেতৰ আপোনাৰ পৰম বন্ধু আছিলে একেবাৰে আপুনি অসমৰ জল সমাধানৰ কাৰণে তেনেকুৱা এজন ব্যক্তি সন্ধানহীন হৈ আছে আজি পৰ্যন্ত সেই কথাটোতো সাধাৰণ কথা নহয় বৰুৱা ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ জনাইছোঁ আমাৰ বহু কথা আছিল আমি সময়ত হয়তো আকৌ সুবিধা পালে পাতিম এই মুহূৰ্তত আপোনাক আৰু এইখিনি সময় দিয়াৰ কাৰণে ব্যস্ততাৰ মাজত ধন্যবাদ জনাইছোঁ আকৌ প্ৰয়োজন হ'লে নিশ্চয় আপুনি আমাক আপোনাৰ সঁহাৰি জনাব এই আশাৰে আজি আপোনাক এই বাৰ্তালাপ আমি সামৰিব খুজিছোঁ ধন্যবাদ আপুনি সুযোগ দিয়াৰ কাৰণে আন্তৰিকভাৱে আপোনাক ধন্যবাদ জনাইছোঁ লগতে আপোনাক যিসকলে সহযোগ কৰিছে সেইসকলে মোৰ মৰম লগতে শ্ৰদ্ধা থাকিল ধন্যবাদ